Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 জেনাৰেল সায়েন্সৰ লাইফ প্ৰসেস নামৰ যেটো চেপ্টাৰ দি আছে এটো নেক্সট টপিক ওকে আমি কি পাইছিলো যেটো আমাৰ জীৱৰ দেহত যিমান পিলে কাম আছে হেকেটাৰ ভিতৰত মেইন কাম কোনকেটা নিউট্ৰিশন ৰেসপিৰেশন ট্ৰান্সপোৰ্টেশন এক্সক্ৰিশন এইকেটা মেইনলি আছিল সো এটোৰ ভিতৰত আমি কি কৰিছো নিউট্ৰিশনটো অলৰেডি ডিসকাস কৰিছো সো ইয়াৰ পিছত আমাৰ নেক্সট কৰিব লাগিব ৰেসপিৰেশনটো ওকে সো আমি ৰেসপিৰেশনটো আজি আমি ডিসকাস কৰিম ওকে ইয়াৰ আগলৈকে যিমান কেটা কোশ্চেন আছিল কোশ্চেন বিলাকো ডিসকাস কৰা হৈছে সো হেবিলাক ভিডিও যদি চোৱা নাই হেবিলাক ভিডিও আগতে চাই লোৱা এই গোটেই বিলাক কোশ্চেনছ আমি ডিসকাস কৰিছো ইয়াতে সো হেবিলাক ভিডিও আগতে চাই লবা তাৰ পিছত ইয়াৰ পৰা কন্টিনিউ কৰিলে বেছি ভাল হ'ব ওকে সো আজি আমি জানিম ৰেসপিৰেশন দ্যাট মিন্স শ্বসনটো কি হেতু আমি জানিম ওকে আমাৰ মানুহৰ দেহত কেনেকুৱা সিস্টেম আছে এনেকুৱা প্ৰপাৰ এটা সিস্টেম আছে বতা আমাৰ শৰীৰৰ ভিতৰত লোৱা কাৰণে উলিয়াই দিবা কাৰণে ওকে আমাৰ অক্সিজেনটো যেহেতু শৰীৰৰ কাৰণে বহুত প্ৰয়োজন সো হিউম্যান ৰেসপিৰেটৰি সিস্টেমটো আমাক কেনেকুৱা দেখুৱা হৈছে দেখা হৈছে কেনেকুৱা দিয়া আছে সো হেতু আমি বস্তুটো আমি গোটেইখিনি বস্তু জানিম ওকে এতিয়া সো সকলো জীৱৰ কাৰণে যেটো উশাহ নিশা লোৱা অক্সিজেন লোৱাৰ যেটো সিস্টেম সকলো জীৱৰ কাৰণে বেলেগ বেলেগ ওকে এতিয়া কিছুমানে কি কৰে অক্সিজেনটো ইউজ কৰে কিহৰ কাৰণে ব্ৰেক ডাউন গ্লুকোজ কমপ্লিটলি ইনটু কাৰ্বন ডাই অক্সাইড এন্ড ওয়াটাৰ ওকে গ্লুকোজ যেটো আছে গ্লুকোজটো কি কৰিব কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰত হিচাপত ডিভাইড কৰিব ভাঙিব ওকে গ্লুকোজটো ভাঙি পেলাই হেবিলাক উৎপন্ন কৰিব ডাইৰেক্টলি কৰিব পাৰে কিন্তু কিছুমান আকৌ আছে হেবিলাক আৰু বেলেগ বেলেগ পদ্ধতি আছে হেনেকুৱা কৰি কৰিব পাৰে যেনেকুৱা ব্ৰেক ডাউন অফ গ্লুকোজ ইনটু 6 কাৰ্বন মলিকিউল ওকে তাৰ পিছত ইনটু 6 কাৰ্বন মলিকিউল ইনটু 3 কাৰ্বন মলিকিউল 6 কাৰ্বন মলিকিউলৰ যেটো গ্লুকোজটো আছে কাৰণ গ্লুকোজৰ ফৰ্মুলাটো তোমালোকে পাইছিলা C6H12O6 এনেকুৱা তোমালোকে পাইছিলা নহয় ইয়াৰ আগতে ডিসকাস কৰিছো আমি পাইছিলো সো গ্লুকোজত আমাৰ কেইটা কাৰ্বন থাকে 6টা কাৰ্বন থাকে ওকে এইটো ভাঙি পেলাই 3টা কাৰ্বন যুক্ত বনাই কিছুমানে ওকে তো সকলো জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় যেটো আমি 3টা কাৰ্বন যুক্ত বনাও হেতু কি কোৱা হয় পাইৰুভেট বুলি কোৱা হয় সো এইখিনি বস্তু গোটেইখিনি বস্তু তোমালোকে এইটো বস্তু চালে বুজি পাই যাবা ওকে এইখিনিত গোটেইখিনি বস্তু দিয়া আছে সো এসআইএস মিডিয়ামৰ সকলৰ কাৰণে গোটেইখিনি বস্তু দিয়া আছে একে বস্তু জাস্ট তোমালোকে বুজি যোৱা ওকে এতিয়া সব প্ৰথমতে গ্লুকোজ সকলোৰে যেটো মেইন বস্তুটো হল কি গ্লুকোজ শৰীৰৰ ভিতৰত গ্লুকোজৰ প্ৰয়োজন হয় এইটো কি কৰিব সাইটোপ্লাজম অৰ্থাৎ কোষ পৰখত কি কৰিব এটোত ভাঙিব কি ইউজ কৰি অক্সিজেন ইউজ কৰি তাৰ পিছত ভাঙাৰ পিছত কি হ'ব এটো চোৱা এটুক আমি কি কৰিম ইন অ্যাবসেন্স অফ ইষ্টৰ ভিতৰত যদি চোৱা ইষ্ট এটা কি হয় ইউনিসেলুলাৰ অৰ্গানিজম এককোষী জীৱ হয় ইয়াৰ ভিতৰত কি হয় যদি অক্সিজেন নাপায় অক্সিজেন নোহোৱা কৰি ইন অ্যাবসেন্স অফ অক্সিজেন এই কি উৎপন্ন কৰিব পাৰে ইথানল উৎপন্ন কৰিব পাৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব পাৰে তাৰ পিছত শক্তি উৎপন্ন কৰিব পাৰে বুজি পাইছা এই পাইৰুভেটৰ পৰা প্ৰথমতে গ্লুকোজ আছিল যেটো কেইটা কাৰ্বন থাকে 6টা কাৰ্বন ইয়াক কি কৰিল পাইৰুভেটলৈ কনভাৰ্ট হল এইখিনি বাৰু গোটেইখিনিতে কমন ওকে তাৰ পিছত ইমান কেইটা ডিভাইড হৈ গৈছে এটা হল অ্যাবসেন্স অফ অক্সিজেন ইন ইষ্টৰ ভিতৰত হয় একেটা উৎপন্ন কৰিব পাৰে তাৰ পিছত আমাৰ ক্ষেত্ৰত যদি আমি চাও এটো আমাৰ অক্সিজেন নোহোৱা কৰি হলে কি হয় ল্যাকটিক এসিড উৎপন্ন হয় তাৰ পিছত শক্তি উৎপন্ন হ'ব বুজি পাইছা সো ল্যাকটিক এসিডটো কি হয় 3টা কাৰ্বন যুক্ত হয় ওকে ইয়াৰ পিছত প্ৰেজেন্স অফ অক্সিজেন যদি অক্সিজেন থাকে তেনেহলে এইটো কি হয় মাইটোকন্ড্ৰিয়াত হ'ব পাৰে সো মাইটোকন্ড্ৰিয়াত প্ৰেজেন্স অফ অক্সিজেনত কি হয় কাৰ্বন ডাই অক্সাইড হয় ওয়াটাৰ হয় এনাৰ্জি দ্যাট মিন্স শক্তি হয় সো এইকেইটা বস্তু উৎপন্ন হ'ব পাৰে আৰু এইখিনি বস্তু তোমালোকে বহুত ভালদৰে মনত ৰাখিব লাগিব কাৰণ কি ইয়াৰ পৰাই তোমালোকৰ কোশ্চেন বিলাক খুদা যাব শৰ্ট কোশ্চেন কি ইষ্টৰ ভিতৰত অক্সিজেন নোহোৱা কৰি কি উৎপন্ন হ'ব পাৰে মানুহৰ ক্ষেত্ৰত কেনেকুৱা কি উৎপন্ন হ'ব পাৰে উইদাউট অক্সিজেনত তাৰ পিছত ইন প্ৰেজেন্স অফ অক্সিজেন কেনেকুৱা কি হ'ব পাৰে উৎপন্ন এইখিনি তোমালোকে এই চাৰ্টটো মনত ৰাখিব লাগিব হৈ গল ইয়াৰ পিছত চোৱা তোমালোকে এতিয়া যেটো তোমাৰ এই কামটো অক্সিজেনৰ প্ৰেজেন্টত হ'ব ওকে অক্সিজেন থাকিলে যেটো আমাৰ প্ৰক্ৰিয়াটো হ'ব এটো কি কোৱা হয় এৰোবিক ৰেসপিৰেশন ওকে হবাত শ্বসন সো হেতু মনত ৰাখিবা যেটো হয় যা আদাৰ প্ৰডাক্ট আছে since this process take place in the presence of oxygen ওকে যেটো ব্ৰেকডাউনটো আমাৰ কিহৰ প্ৰেজেন্সত হ'ব
অক্সিজেনৰ প্ৰেজেন্সত হ'ব, অক্সিজেন লাগিব, সেইটোক কি কোৱা হয়, সেই ৰেস্পিৰেশ্যনটোক, সেই শ্বসনটোক কি কোৱা হয়, এৰবিক ৰেস্পিৰেশ্যন। ঠিক আছে, এইটো মনত ৰাখিবা। ইয়াৰ পিছত যিটোত মানে যিটো ৰেস্পিৰেশ্যনত আমাৰ সেইটোৰ প্ৰয়োজন নহয়, ডেট মিনছ অক্সিজেনৰ প্ৰয়োজন নহয়, সেইটো ক'ত আছিল বাৰু, সেইটো তোমালোকক দেখুৱাই দিছোঁ। এৰবিক গ'ল, এনাৰবিক, এইটো যিটো আমাৰ অক্সিজেনৰ প্ৰয়োজন নহয় যিটো ৰেস্পিৰেশ্যনত, সেইটোক কি কোৱা হয়, এনাৰবিক ৰেস্পিৰেশ্যন। চ' ইউ হেভ টু ৰিমেম্বাৰ দিছ, কি এনাৰবিক ৰেস্পিৰেশ্যন এণ্ড এৰবিক ৰেস্পিৰেশ্যন কাক বোলে, কেনেকুৱা কি হয়, সেইখিনি বস্তু জানিব লাগিব। অ'কে, এইখিনি বস্তুত গোটেইখিনি দিয়া আছে, মই ইয়াতে আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে জাষ্ট এবাৰ পঢ়ি চালে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব। অ'কে, তোমালোকে এইবিলাক যদি হাইলাইট কৰিব খোজা হাইলাইট কৰিব পাৰা, যাতে তোমালোকে ৰিভিজনৰ টাইমত ইজিলি তোমালোকৰ চকুত পৰে, ইজিলি ৰিভাইজ কৰিব পাৰা। সেইকাৰণে মানে এনেকুৱা হাইলাইট কৰা, মেইন টাৰ্মবিলাক হাইলাইট কৰাটো প্ৰয়োজন। বুজি পাইছা? চ' এৰবিকটোত অক্সিজেনৰ প্ৰয়োজন হয়, এনাৰবিকটোত অক্সিজেনৰ প্ৰয়োজন নহয়। ক্লিয়াৰ? এইখিনি বস্তুই তোমালোকৰ ইয়াৰ পৰা গোটেইখিনিতে দিয়া আছে। অ'কে, ইয়াৰ পিছত নেক্সট আমি চাইছোঁ, দ্য এনাৰ্জি ৰিলিজ ডিউৰিং চেলুলাৰ ৰেস্পিৰেশ্যন ইজ ইমিডিয়েটলি ইউজ টু চিন্থেচাইজ মলিকুল কল্ড ATP। এতিয়া যিখিনি এনাৰ্জি ৰিলিজ হ'ব ডিউৰিং চেলুলাৰ ৰেস্পিৰেশ্যন, আমাৰ উশাহ নিশাহ লোৱা কাৰ্যত, সেইখিনি কি হ'ব, ইমিডিয়েটলি লগালগ কি হ'ব, ATP লৈ কনভাৰ্ট হ'ব। এতিয়া ATPটোৰ কাম কি, ATP কাম কি কৰে, এটা ফুয়েল হিচাপে কাম কৰে, ইন্ধন হিচাপে কাম কৰে। মানে কি, তোমাৰ চেলৰ ভিতৰত, তোমাৰ শৰীৰৰ ভিতৰতো আৰু বহুবিলাক কাম কৰিব লাগিব। চ' সেইবিলাক কামক এনাৰ্জি দিবৰ কাৰণে, শক্তি দিবৰ কাৰণে কি হ'ব, এই ATPটো যে ফৰ্ম হ'ল, ATPটো ব্ৰেকডাউন হ'ব। ব্ৰেকডাউন হয় তাক কি কৰিব, এটা এনাৰ্জি দিব বডিটোক, যিটোৰ দ্বাৰা কি হ'ব, শৰীৰটোৱে তাৰ লাগতিয়াল কাৰ্যবিলাক গোটেইখিনি ঠিক ঠাক মতে কৰিব পাৰিব। আৰু এইটো যিটো ৰিয়াকশ্যন হয়, এই ৰিয়াকশ্যনটো এণ্ডোথাৰ্মিক, ডেট মিনছ এণ্ডোথাৰ্মিক, আৰু এটা আছে এক্সোথাৰ্মিক। এক্সোথাৰ্মিকটোত মনত ৰাখা কি, হিট যিটো আছে, গৰম যিটো আছে, সেইটো আমাৰ বাহিৰত ওলাই যায়, এক্সোথাৰ্মিকটো। আৰু এণ্ডোথাৰ্মিকটো কি হয়, আমাৰ তাতে এনাৰ্জিটো, ডেট মিনছ গৰমটো আমাৰ দিব লাগে। বুজি পাইছে, গৰম কৰিব লাগে, মানে বডিটোত সেইটো এনাৰ্জিৰ প্ৰয়োজন হয়। আৰু এক্সোথাৰ্মিকত কি হয়, জাষ্ট এনাৰ্জি ওলাই যায়, কাৰণ এক্সেছ এনাৰ্জি তাতে প্ৰডিউচ হয়। এইটো তোমালোকৰ বাৰু ইমান দিয়া নাই ভালদৰে, জাষ্ট তোমালোকে এইখিনি মনত ৰাখিলেই ডেট মিনছ হৈ যাব। বুজি পাইছা যে এণ্ডোথাৰ্মিকটোত এনাৰ্জিৰ প্ৰয়োজন হয়, আৰু এক্সোথাৰ্মিকত এনাৰ্জি ওলাই যায়। তোমালোকে আপাৰ ক্লাছত বা বেলেগ চেপ্টাৰত তোমালোকে এইটোৰ বিষয়ে বহুত ভালদৰে পাই যাবা নেক্সট ক্লাছত, নেক্সট পিছত। অ'কে, চ' ইয়াৰ পিছত চোৱা, তেনেহ'লে ATPটো কেনেকুৱা কৰি প্ৰডিউচ হয়, ADP আৰু ফচফেট মিলাই পেলাই আমাৰ ATPটো প্ৰডিউচ হয়, সেইটো তোমালোকে পাই যাবা। ATP ইজ দ্য এনাৰ্জি কাৰেঞ্চি ফৰ মষ্ট চেলুলাৰ প্ৰচেছ। চেলৰ ভিতৰত, কোষৰ ভিতৰত যিমানবিলাক কি আছে, তাতে এনাৰ্জি কাৰেঞ্চি, মানে এনাৰ্জি মুদ্ৰা বুলি কৈছে, সেইটো কাৰণ এইটোৱে মেইন। ATPটোৰ দ্বাৰাই কি কৰা হয়, চেলটোক মানে শক্তি প্ৰদান কৰা হয়। চ' সেইটো বুজি পালা। ATPটোৰ বিষয়ে অলপ ডেছক্ৰিপশ্যন দিয়া আছে। ATPটো এক প্ৰকাৰৰ এনাৰ্জিৰ চ'ৰ্চ বুলি ক'ব পাৰা, উৎস বুলি ক'ব পাৰা। বুজি পাইছা? চ' হৈ গ'ল। ইয়াৰ পিছত চোৱা, প্লান্টছৰ ক্ষেত্ৰত এক্সচেঞ্জ অফ গেছেছ থ্ৰু ষ্ট'মাটা। ষ্ট'মাটাৰ জৰিয়তে কি হয়, বায়ুবিলাক আমাৰ কি হয়, অহা যোৱা কৰে। অ'কে, আৰু যিটো কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেন এক্সচেঞ্জ বাই ডিফিউজন। তাৰপিছত চোৱা, যিবিলাক আমাৰ কি আছে, বায়ুৰ লগত কণ্টাক্টত আছে, মানে সংস্পৰ্শত আছে, সেইবিলাক কি হ'ব, ডিফিউজনৰ দ্বাৰাই কি হ'ব, আমাৰ বায়ু অহা যোৱা কৰিব পাৰে। যিখিনি গছৰ পাত কি আছে, বাহিৰ ফালে বায়ুৰ লগত লাগি আছে, সেইবিলাকৰ দ্বাৰা তাতে সেইখিনি অংশত কি হ'ব, ডিফিউজন, অৰ্থাৎ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰাই ইজিলি অহা যোৱা কৰিব পাৰে, কি, এয়াৰ। অ'কে, চ' তাতে সেইটোৰ দ্বাৰা আমাৰ কি হয়, যিটো ৰেস্পিৰেশ্যনৰ কাম, উশাহ নিশাহৰ কাম, সেইটো সিহঁতৰ মাজত চলি যায়, গছৰ মাজত। বুজি পাইছে? কিন্তু চোৱা, যিবিলাক কি আছে, ডিফিউজনটো একচুৱেলি কিহৰ ওপৰত নিৰ্ভৰ কৰে, ইনভাইৰনমেণ্টেল কণ্ডিশ্যন। ডিফিউজন একচুৱেলি কি আছিল, য'ত বেছি আছে আৰু য'ত কম আছে। য'ত ইয়াতে যদি বেছি আছে, এই বেছিটোৰ পৰা ক'ত লৈ যায়, কম লৈ যায়। এতিয়া ধৰা এনেকুৱা হৈ গ'ল, তোমাৰ বডিত দৰকাৰ আছে, কিন্তু
যিমানখিনি দৰকাৰ আছে তাতকৈ বাহিৰত কম আছে তেনেহ'লেতো ভিতৰত নোসোমাব, এনেকুৱা কণ্ডিশ্যন। চ' সেইটো আমাৰ ইনভাইৰনমেণ্টেল কণ্ডিশ্যনৰ ওপৰত ডিফিউশ্যনটো নিৰ্ভৰ কৰে, বুজি পাইছা। আৰু গছৰ ক্ষেত্ৰত যদি চোৱা, গছৰ ক্ষেত্ৰত ৰাতিৰ ভাগত কি হয়, ন' ফটোচিনথেচিছ, সালোক সংশ্লেষণ পদ্ধতিটোতো নহয়, খাদ্য বনোৱাৰ প্ৰচেছটো কি নাথাকে, কাম নকৰে, তেতিয়া কি হয়, কাৰ্বন ডাই অক্সাইড বহুত বেছি হৈ যায় নহয় ভিতৰৰ ভাগত, গছৰ ভিতৰত। তো সেইকাৰণে কি হয়, কাৰ্বন ডাই অক্সাইডটো ৰাতিৰ ভাগত ওলাই যায়। মেজৰ এক্সচেঞ্জটো কি হয়, কাৰ্বন ডাই অক্সাইড। অ'কে, এতিয়া দিনৰ ভাগত কি হয়, দিনৰ ভাগত যিহেতু গছৰ খাদ্য বনাবৰ কাৰণে নিজে কাৰ্বন ডাই অক্সাইডখিনি প্ৰয়োজন হয়, গছৰে প্ৰয়োজন হয় খাদ্যটো বনাবৰ কাৰণে, কাৰণ গছে কি লয়, কাৰ্বন ডাই অক্সাইড লয়, আমি সেই অক্সিজেন লওঁ, কিন্তু কাৰ্বন ডাই অক্সাইড কিহে ইউজ কৰে, গছ গছনিয়ে। চ' সিহঁতৰ খাদ্য বনাবৰ কাৰণে যিহেতু কাৰ্বন ডাই অক্সাইড লাগে, তেতিয়া দিনৰ ভাগত সিহঁতে কাৰ্বন ডাই অক্সাইড ৰিলিজ নকৰে, বুজি পাইছা। চ' দিনৰ ভাগত কাৰ্বন ডাই অক্সাইড ৰিলিজ। কিন্তু ইয়াতে চোৱা, যদি কাৰ্বন ডাই অক্সাইড অলপ চাউণ্ড আহি আছে বাহিৰৰ, সেইটো ইগন'ৰ কৰি দিয়া। অ'কে, চ' কাৰ্বন ডাই অক্সাইড যদি ৰিলিজ নহয় তেনেহ'লে কি ৰিলিজ হ'ব, অক্সিজেন। কাৰণটো কি, দিনৰ ভাগত যিটো খাদ্য প্ৰস্তুত হ'ল তাতে অক্সিজেনটো বনোৱা হ'ব, তাতে অক্সিজেন প্ৰডিউচ হ'ব। চ' অক্সিজেনটো তাতে যদি বেছি হৈ যায় তেনেহ'লে বাহিৰত উলিয়াই দিয়াৰ প্ৰয়োজন হ'ব, চ' অক্সিজেনটো ৰিলিজ হ'ব, বুজি পালা। ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইডটো বেছি হোৱাৰ কাৰণে তাৰ পৰা ওলাই যায়, আৰু দিনৰ ভাগত অক্সিজেনটো বেছি হোৱাৰ কাৰণে সেইটো ওলাই যায়, বুজি পাইছে। দিনৰ ভাগত অক্সিজেন ৰিলিজ হয়, ক্লিয়াৰ। চ' এইখিনি হ'ল। ইয়াৰ পিছত চোৱা, টেৰেষ্ট্ৰিয়েল এণ্ড একুৱেটিক জীৱ জন্তুৰ মাজত, মানে যিবিলাক মানুহে মাটিত থাকে আৰু কিছুমান থাকে পানীৰ ভিতৰত, যেনেকুৱা এটা মাছ ল'ব পাৰা, আৰু বেলেগ জীৱ জন্তু যিবিলাক মাটিত থাকে সেইবিলাকৰ ক্ষেত্ৰত থ'ব পাৰা। ইহঁতৰ ক্ষেত্ৰত কি হয়, ই পানীৰ মাজত যিমানখিনি অক্সিজেন মিহলি হৈ আছে তাৰে পৰা অক্সিজেনটো ভিতৰত ল'ব লাগে। কিন্তু মানুহৰ ক্ষেত্ৰত বা বেলেগ জীৱ জন্তুৰ ক্ষেত্ৰত যিবিলাক বাহিৰত থাকে, পানীত নাথাকে, সেইবিলাকৰ ক্ষেত্ৰত কি হয়, সিহঁতে অক্সিজেন বাহিৰতে আছে, বায়ুৰ লগত মিহলি হৈ আছে, সেই বায়ুৰ পৰা লয়। এইটোৰ ক্ষেত্ৰত পানীৰ পৰা ল'ব লাগে, আৰু এইটোৰ ক্ষেত্ৰত আমাৰ বায়ুৰ পৰা ল'ব লাগে। চব বায়ুৰ কি কয়, পানীৰ পৰা যদি ল'ব লয় তেনেহ'লে সেইটোৰ ক্ষেত্ৰত তাৰ কষ্ট বহুতখিনি কৰিব লাগে। কাৰণ যদি তোমালোকে চোৱা, বায়ুৰ তুলনাত পানীৰ মাজত কি থাকে, অক্সিজেনৰ পৰিমাণটো কম থাকে, পানীৰ মাজত ডিজলভ হৈ থাকে নহয়, তাতে কম থাকে, বুজি পাইছে। তাৰ মানে বায়ুত যিটো পৰিমাণ আছে তাতে বহুত বেছি আছে। চ' এইবিলাকে কি কৰিব পাৰে, ইজিলি অক্সিজেনটো ল'ব পাৰে। কিন্তু পানীত থকা যিবিলাক আছে জীৱ জন্তু, সেইবিলাকে নোৱাৰে, সিহঁতে বহুতখিনি কষ্ট কৰি ল'ব লাগে, বুজি পাইছে। ৰেট অফ ব্ৰেথিং ইন একুৱেটিক অৰ্গানিজম ইজ মাছ ফাষ্টাৰ, মানে কি, সিহঁতে কি কৰে, বহুত খৰখেদাকৈ বহুত বাৰে বাৰে কি কৰিব লাগে, ল'ব লাগে। কাৰণটো কি, তাতে যিমান বেছি ল'ব তাৰ পৰাহে কিছু যিমান পানী ভিতৰত সোমাব চোৱা, সিমান তাৰে পৰা অক্সিজেন পাব। চ' সেইকাৰণে কি কৰে, বহুত জল্দি জল্দি লৈ থাকে যাতে অক্সিজেনৰ কমি নহয় ভিতৰত, বুজি পালা। সেইকাৰণে all these organs have structure that increase surface area with আমি দেখি ইয়াতে যিটো আছে, এইটো মাছ বুলি কথা নহয়, যিকোনো জীৱ জন্তু চোৱা, যাৰ মানে এইটো উশাহ নিশাৰ চিষ্টেমটো আছে, সেইটোৰ কি আছে, এটা এনেকুৱা চিষ্টেম আছে, তাৰ ছাৰ্ফেচ এৰিয়াটো বঢ়োৱাৰ চিষ্টেম আছে, যাতে বহুখিনি বতাহ তাতে ৰাখিব পাৰে। এইখিনি কথাই কৈছে, অ'কে। আৰু সেইটো বহুত সেনেকুৱা জীৱ অনুযায়ী এইটো কি হয়, বেলেগ বেলেগ হয়, অ'কে। সকলো অৰ্গানিজমৰ ক্ষেত্ৰত একে নহয়, বুজি পালা। চ' আমি হিউমেন বিংছৰ ক্ষেত্ৰত চোৱা, আমাৰ কি হয়, নাক আছে, নাকেৰ থ্ৰেদি আমি কি কৰিব পাৰোঁ, বতাহ ল'ব পাৰোঁ। চ' বতাহ ল'লে সেইটো আকৌ ফিল্টাৰ কৰাৰো চিষ্টেম আছে। কেনেকুৱা, আমাৰ নাকৰ ভিতৰত যিবিলাক নোম আছে নহয়, হেয়াৰ আছে, চ' সেইবিলাকে কি কৰে, ফিল্টাৰৰ কাম কৰে। যিবিলাক আমাৰ ধূলি বালি নাকত আমাৰ সোমাই আছে, সেইটোতো আমি নিজে ধৰি ৰাখিব নোৱাৰোঁ, নাকত সোমাই থাকে, আমি উশাহ নিশাহটো ল'বই লাগিব। চ' সেইটো কাম, ফিল্টাৰৰ কাম কোনে কৰে, যিবিলাক নাকৰ ভিতৰত হেয়াৰবিলাক থাকিব, চুলিবিলাক থাকে, চ' সেইবিলাক আৰু তোমালোকে কাটি নিদিবা। চ' সেইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বুজি পাইছা। চ' সেইকাৰণে তাৰপিছত আৰু কি চিষ্টেম আছে, ৰিংছ অফ কাৰ্টিলেজ প্ৰেজেণ্ট ইন দ্য থ্ৰোট, আমাৰ গলৰ মাজত কি আছে, কাৰ্টিলেজ আছে, যিটোৱে কি কৰে, এয়াৰটো ঠিক ঠাক মতে পাছ হ'বৰ কাৰণে সহায় কৰে। তোমালোকক বাৰু দেখুৱাই দিছোঁ এইখিনি পাৰ্ট, তোমালোকক অলপ জুম কৰি দেখুৱাই দিছোঁ।
এইখিনি পাৰ্ট তোমালোকে চাইছা না, ৰিংছ অফ কাৰ্টিলেজ দেখা পাইছা। এইটোৱে কি কৰে, এইবিলাকে আমাৰ যাতে বতাহটো এতে আৰু লাগি নধৰে, আটকি নধৰে, বুজি পালা। সেইকাৰণে যাতে ঠিক ঠাক মতে চলাচল কৰিব পাৰে, ঠিক ঠাক মতে যাব পাৰে, সেইটো কাৰণে হেল্প কৰে এইটো ৰিংছ অফ কাৰ্টিলেজটো। ক্লিয়াৰ। ইয়াৰ পিছত আৰু কি আছে আমাৰ কিহৰ মাজত, হাওঁফাওঁৰ মাজত, লাংছৰ মাজত। অ'কে, সেইটো আমাৰ চাব লাগিব। চোৱা এলভিঅলি বুলি এটা আছে, যিটো হ'ল বেলুন লাইক ষ্ট্ৰাকচাৰ, বেলুনৰ নিচিনা। যিটো কি কোৱা হয় এলভিঅলি, আৰু এইটো ছিংগুলাৰ ফৰ্ম এলভিঅলাছ। অ'কে, এই এলভিঅলিটো কি হয়, এইটোৰ মাজত ব্লাড ভেচেলছৰ কানেকশ্যন আছে, বুজি পালা। ৰক্ত কোশিকাৰ লগত সংযুক্ত হৈ আছে, যিটোৰ কাৰণে কি হয়, যিটো আমাৰ অক্সিজেন লৈ আছে, এই অক্সিজেনটো ডাইৰেক্ট ব্লাডত লগত ছাপ্লাই কৰিব পাৰে, আৰু ব্লাডৰ থ্ৰুদি গোটেই বডিটোত ছাপ্লাই কৰিব পাৰে, বুজি পালা। সেইখিনি এয়াৰ ইজ সাকড ইনটু দ্য লাংছ এণ্ড ফিল্ড উইথ এক্সপাণ্ডেড এলভিঅলি। আৰু এই এলভিঅলিটো যিটো আছে না, এলভিঅলি এইটো চোৱা, এইবিলাক হ'ল এলভিঅলি, ইয়াতে আমাৰ লাংছৰ ভিতৰত আছে, বুজি পাইছা। চ' এই এলভিঅলিটোৰ ভিতৰত যেতিয়া বতাহ সোমাব, এইটো আমাৰ কি হ'ব পাৰে, এইটো এক্সপাণ্ড হ'ব পাৰে, মানে ইমানখিনি চাইজ আছিল, এইটো ইমান ডাঙৰ হ'ব পাৰে। সেইকাৰণে তোমালোকে উশাহ লোৱাৰ সময়ত দেখা পোৱা না, আমাৰ বডিৰ ভিতৰত উঠা নমা কৰি থাকে, কাৰণটো হ'ল এইটোৰ কাৰণে। এইটো এবাৰ ফুলি যায়, এবাৰ মানে চেপা খাই যায়, এনেকুৱা হয় যেতিয়া বতাহ অহা যোৱা কৰে, সেইটো কাৰণে। এতিয়া চোৱা, দ্য ব্লাড ব্ৰিংছ কাৰ্বন ডাই অক্সাইড ফ্ৰম ৰেষ্ট অফ দ্য বডি। যিটো আমাৰ ব্লাডৰ লগত কানেকশ্যন আছে, এতিয়া ব্লাডটোৱে কেনেকুৱা ধৰণে কাম কৰে, ই শৰীৰৰ সকলো অংশৰ পৰা কি কৰিব, কাৰ্বন ডাই অক্সাইড কালেক্ট কৰিব, বুজি পাইছা। যিমান যি আছে শৰীৰৰ পাৰ্ট আছে, গোটেইখিনিৰ পৰা কাৰ্বন ডাই অক্সাইড কালেক্ট কৰি কি কৰিব, ই এলভিঅলিৰ ওচৰত লৈ আহিব। এলভিঅলিৰ ওচৰত আনি কি কৰিব, এলভিঅলিক দিব, আৰু এলভিঅলিৰ ভিতৰত যিখিনি অক্সিজেন আছে, এই অক্সিজেনখিনি কি কৰিব, ব্লাডে লৈ যাব, বুজি পাইছা। চব ব্লাডে লৈ গ'ল, ব্লাডে লৈ পেলাই কি কৰিব, অক্সিজেনখিনি গোটেই শৰীৰটোত মানে কি কৰি দিব, সেইটো ডিষ্ট্ৰিবিউট কৰি দিব, আৰু যিখিনি কাৰ্বন ডাই অক্সাইড আছে সেইখিনি আমাৰ শৰীৰৰ পৰা উলিয়াই দিয়াৰ চেষ্টা কৰিব। কিহে, এইটো আমাৰ ছিষ্টেম আছে নহয়, এইটো তোমাৰ ব্লাডৰ থ্ৰুদিও হ'ব পাৰে, তাৰপিছত এই লাংছৰ থ্ৰুদিও কিছু হ'ব পাৰে, য'ত এলভিঅলি আছে, এলভিঅলিৰ দ্বাৰা। অ'কে, চ' এইখিনি মনত ৰাখিবা। চ' সেইখিনি আমাৰ এইটো হ'ল ছিষ্টেমটো। এতিয়া যিবিলাক বডি চাইজ বহুত ডাঙৰ হয়, যেনেকুৱা মানুহৰ ক্ষেত্ৰতে ধৰিব পৰা, মানুহৰ ক্ষেত্ৰতে কি হয়, মানুহৰ বডিটো বহুত ডাঙৰ, চ' ডিফিউজনৰ দ্বাৰা সম্ভৱ নহয়। যেনেকুৱা প্লাণ্টৰ ক্ষেত্ৰত তোমালোকে পালা নহয়, প্লাণ্টৰ ক্ষেত্ৰত ক'ত আছে, ডিফিউজনৰ দ্বাৰা আমাৰ সম্ভৱ হয়। অ'কে, কিন্তু যিবিলাক ডাঙৰ জীৱ আছে সেইবিলাকৰ ক্ষেত্ৰত, যেনেকুৱা মানুহৰ ক্ষেত্ৰত, সেইবিলাকৰ ক্ষেত্ৰত ডিফিউজনটো কাম নহ'ব। কাৰণ কি, এইটোৰ পৰা যদি ভৰিৰ পৰা দিয়া আছে তোমালোকৰ, কি ভৰিৰ পৰা যদি তোমালোকৰ এই লাংছটো বা বডিৰ মাজত যদি আহিব লাগে, তেনেহ'লে কিমান দিন লাগিব, 3 বছৰৰ নিচিনা টাইম লাগিব একবাৰ আহোঁতে। চ' তেনেহ'লে ভাবা কিমান টাইম, কিমান শ্ল' প্ৰচেছ হয় ডিফিউজন প্ৰচেছটো। চ' যদি ইয়াতে ডিফিউজনটো কাম নহয়, তেনেহ'লে আমাৰ কিহৰ দ্বাৰা কৰিব লাগিব, এইটো এটা ৰেস্পিৰেটৰী পিগমেণ্টৰ দ্বাৰা। অ'কে, কিছুমান ৰঞ্জক পদাৰ্থ আছে, সেইবিলাকৰ দ্বাৰা কৰিব লাগিব। যেনেকুৱা মানুহৰ ক্ষেত্ৰত কি আছে, হিমগ্ল'বিন আছে, ব্লাডৰ মাজত কি আছে, তেজৰ মাজত হিমগ্ল'বিন আছে, যিটোৱে আমাক হেল্প কৰে এইবিলাক অহা যোৱা কৰাতে, আমাৰ অক্সিজেনৰ ছাপ্লাইটো ভৰিত দিয়াৰ কাৰণে, বুজি পাইছা। চোৱা আৰু এটা ইম্পৰ্টেণ্ট লাইন, কাৰ্বন ডাই অক্সাইড ইজ মোৰ চলুবল ইন ৱাটাৰ দেন অক্সিজেন। এইটো কাৰ্বন ডাই অক্সাইড আছে নহয়, সেইটো আমাৰ বেছি চলুবল কিহত হয়, ৱাটাৰৰ মাজত, দেন অক্সিজেন, অক্সিজেনতকৈ বেছি চলুবল, মানে তাতে মিক্স আপ হ'ব পাৰে, বুজি পাইছে, কোনটো, কাৰ্বন ডাই অক্সাইডটো। সেইকাৰণে বেছিভাগ কাৰ্বন ডাই অক্সাইড কিহৰ মাজেদি কি হয়, পাৰ হয়, এইটো আমাৰ ব্লাডৰ মাজেদি, বুজি পাইছে, ব্লাডৰ মাজেদি এইটো আমাৰ চলাচল কৰিব পাৰে। অ'কে, চ' এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তু তোমালোকক দিয়া আছে, লাং কেঞ্চাৰৰ বিষয়ে। অ'কে, তোমালোকৰ হাওঁফাওঁত কিছুমানৰ কেঞ্চাৰ হয় নহয়, চ' সেইটোক লৈ পেলাই এটা দিছে। চোৱা, আমাৰ হাওঁফাওঁৰ ভিতৰত কি আছে, হেয়াৰ লাইক ষ্ট্ৰাকচাৰ আছে হাওঁফাওঁৰ ভিতৰত, যিবিলাকক কি কোৱা হয়, চিলিয়া বুলি কোৱা হয়। অ'কে, এতিয়া চোৱা, তাতে হেয়াৰৰ নিচিনা, চুলিৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ আছে। এতিয়া যিবিলাক মানুহে স্মকিং কৰে, অ'কে, স্মকিং কৰা মানুহবিলাকৰ কি হয়, এই হেয়াৰবিলাক ডিষ্ট্ৰয় হৈ যায়, মানে নষ্ট হৈ যায়,
বুজি পাইছা? এইবিলাক নষ্ট হৈ গ'লে কি হ'ব? এই চিলিয়াটোৱে কাম কৰিছিল তোমালোকৰ শৰীৰত যিবিলাক জাম বা ডাষ্ট পাৰ্টিকেল, যিবিলাক হাৰ্মফুল পাৰ্টিকেল, যিবিলাকে ক্ষতি কৰিব পাৰে, সেইবিলাকক মানে বাধা দিয়াৰ কাৰণে। ওকে, কোনে বাধা দিছিল? চিলিয়াবিলাকে। এতিয়া স্মকিং কৰাৰ কাৰণে যদি এই চিলিয়াবিলাকে যদি বেয়া হৈ যায়, তেনেহ'লে কি কৰিব? এইবিলাক যিবিলাকক বাধা দি আছিল, ডাষ্ট পাৰ্টিকেল, জাৰ্মছ, হাৰ্মফুল পাৰ্টিকেলছ, এইবিলাক কি কৰিব? এতিয়া ইজিলি সোমাব পাৰিব। আৰু এইবিলাক যেতিয়া তোমালোকৰ শৰীৰত সোমাব, লাংছৰ ভিতৰত, হাওঁফাওঁৰ ভিতৰত যেতিয়া সোমাব, তেতিয়া কি হ'ব? লাংছ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। চ' সেইকাৰণে কি হয়? এইটো এটা মেজৰ কাৰণ। স্মকিংটো আমাৰ কাৰণে বহুত ডেঞ্জাৰাছ হয়। তোমাৰ মৃত্যু হ'ব পাৰে এইটোৰ কাৰণে, জাষ্ট স্মকিঙৰ কাৰণে। চ' এইটো এটা ৰিজন হয় লাং কেঞ্চাৰৰ। এইখিনি বাৰু এক্সট্ৰাভাৱে তোমালোকক দিয়া আছে, চ' সেইকাৰণে জ্বলাই দিলোঁ। অ'কে, চ' আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, যিটো ইনটেক্স কুৱেশ্যন আমাক দিয়া আছে, এইবিলাক ডিছকাছ কৰিম। অ'কে, চ' আজি আমি শ্বসন অৰ্থাৎ ৰেছপাইৰেশ্যনৰ বিষয়ে ডিছকাছ কৰিলোঁ। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা, যাতে নেক্সট ক্লাছত সেইটো লৈ ডিছকাছ কৰিব পাৰোঁ। অ'কে, চ' আজিৰ কাৰণে এইখিনি। থেংক ইউ।